আজি আমি পঢ়িম মনিটাৰী পলিচি। মনিটাৰী পলিচি কি হয়? মনিটাৰী পলিচি তোমাৰ চেণ্ট্ৰেল বেংকে কেনেকৈ এখন ইকনমিত পইচা ছাপ্লাই কম বেছি কৰিব পাৰে, সেই পলিচিটোক কোৱা হয় মনিটাৰী পলিচি। চ' পইচা ছাপ্লাই কম বেছি কিয় কৰিব বিচাৰে? তোমাৰ বস্তুৰ দাম যেন বেছি বাঢ়ি নাযায় বা মানুহে ঠিক পইচা খৰচা কৰিব পাৰে, সিমান পইচা সিহঁতৰ হাতত যেন থাকে, সেইবোৰ যে মেনেজ কৰিবৰ কাৰণে তোমাৰ যিটো পলিচি ইউজ কৰে তাক কোৱা হয় মনিটাৰী পলিচি। এতিয়া তোমাৰ ঘৰতে ভাবা যে তোমাৰ দেউতা বা মায়ে যদি পইচা মেনেজ কৰি আছে, যে বাবাৰ ফিজ দিব লাগিব বা বাবাৰ হাতত এটা খৰচা দিব লাগিব, তেওঁ সদায় কলেজত গৈ আছে, বা মাইনাৰ হাতত পইচা দিব লাগিব, তাই সদায় স্কুলত গৈ আছে, কিবা এটা বাহিৰত খাব। চ' সেইবোৰ যে পইচা কাৰ তাত কিমান যাব, কোনে খৰচা কৰিব, কেনে খৰচা কৰিব, সেই মেনেজমেণ্টটোক আমাৰ কোৱা হয় মনিটাৰী পলিচি. So it is a macroeconomic policy designed by a central bank to manage money supply and interest rates. Macroeconomic মানে ডাঙৰ, big. Micro মানে তোমাৰ small হয়। এতিয়া ইকনমিক ক্ষেত্ৰত কেনেকৈ বুজো? তোমাৰ মেক্ৰ' মানে RBI মেক্ৰ' যেতিয়া পলিচি চাই, তেতিয়া তেওঁ ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনছবিলাকে কেনেকৈ পইচা মেনেজ কৰিছে বা আমাৰ পিপল এজ এ হোল চাই, যে 1 কৰোৰ মানুহৰ তাত কিমান পইচা আছে বা 135 কৰোৰ মানুহৰ তাত কিমান পইচা আছে। মাইক্ৰ' মানে হ'ব তোমাৰ স্মল ইন দ্য চেন্স যে গুমটি এখনত কি ইনকাম হৈ আছে, হোৱা নাই, সেইবোৰ হ'ল তোমাৰ মাইক্ৰ'। চ' তোমাৰ মনিটাৰী পলিচি যিটো হয়, সেইটো একচুৱেলি তোমাৰ এটা মেক্ৰ' ইকনমিক পলিচি হয়, ডিজাইন বাই চেণ্ট্ৰেল বেংক। ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যন যে ওপৰৰ পৰা চাব, ডাঙৰ ডাঙৰ বস্তুবিলাক চাব, ইমান সৰু সুৰা বস্তুবিলাক নাচায়, যে এখন গুমটিৰ কিমান বিজনেছ হৈ আছে, তেওঁৰ হাতত কিমান পইচা আছে, সেইবোৰ নাচায়। যে বেংকৰ হাতত কিমান পইচা আছে বা 135 কৰোৰ মানুহ এজ এ হোল কিমান পইচা আছে তেওঁলোকৰ হাতত, সেইবোৰ চাবৰ কাৰণে। টু মেনেজ মানি ছাপ্লাই এণ্ড ইণ্টাৰেষ্ট ৰেটছ, ইট হেল্পছ শেপিং ভেৰিয়েবলছ ছাচ এজ ইনফ্লেশ্যন, বস্তুৰ দাম বাঢ়া কমা, কনজাম্পশ্যন, যে মানুহে খৰচা কৰি আছেনে নাই, ছেভিংছ, মানুহ কিবা পইচা বচাই আছেনে নাই, ইনভেষ্টমেণ্ট, যে মানুহ যেতিয়া পইচা বেংকত গৈ জমা কৰিব, সেই বেংকে আৰু আগত লোন দিব আৰু ইনভেষ্টমেণ্ট হ'ব। চ' সেইবোৰত চেক কৰিবৰ কাৰণে। এণ্ড কেপিটেল ফৰ্মেশ্যন, অভিয়াছলি কেপিটেল মানে হ'ল তোমাৰ ডাঙৰ ডাঙৰ বস্তু, ৰোডছ হৈ আছে নাই, স্কুলছ হৈ আছে নাই, তোমাৰ ডাঙৰ ডাঙৰ বেংকছ ফৰ্মেশ্যন হৈ আছে নাই, সেইবোৰ তোমাৰ হ'ল কেপিটেল ফৰ্মেশ্যন। চ' আমি এতিয়া চাম আমাৰ ভাৰত দেশৰ RBI কেনেকৈ মনিটাৰী পলিচি মেনেজ কৰি আছে আৰু RBI মনিটাৰী পলিচিটো হয় কি। চ' প্ৰথমে আমি চাওঁ লিকুইডিটি। এতিয়া লিকুইডিটি মানে কি? লিকুইডিটি মানে হ'ল তুমি কিমান সহজে তোমাৰ হাতত থকা বস্তুটো তুমি কেছলৈ কনভাৰ্ট কৰিব পাৰা। যিমান সহজে কৰিব পাৰিবা সিমান বেছি লিকুইড, আৰু যিমান ডিফিকাল্ট তোমাক কেছলৈ আনিবৰ কাৰণে সেই বস্তুটো, সেইটো হ'ল তোমাৰ ইললিকুইড, মানে আৰু বহুত ডিফিকাল্ট হয় তোমাৰ লিকুইড আনিবৰ কাৰণে। আজি ভাবা তোমাৰ হাতত বা তোমাৰ ডিমেট একাউণ্টত TCSৰ তোমাৰ 2টা শ্বেয়াৰ আছে। সেই শ্বেয়াৰটো তুমি বিচাৰিলে কাৰোবাক ট্ৰান্সফাৰ কৰিব পাৰা, বা তুমি যদি শ্বেয়াৰ মাৰ্কেট যিটো তুমি এপ ইউজ কৰি আছা, গ্ৰ' হওক, জিৰ'ধা হওক, ভাবা জিৰ'ধাতে তুমি ইউজ কৰি তুমি দুটা শ্বেয়াৰ কিনিছা TCSৰ। চ' তুমি জিৰ'ধাত লগ ইন কৰি তুমি 2টা শ্বেয়াৰ চেল কৰি দিলা, আৰু লেটছে 2 দিনৰ ভিতৰত তোমাৰ একাউণ্টত পইচা আহি গ'ল। নৰ্মেলি 2 দিনৰ ভিতৰত পইচা আহি যায়। চ' তোমাৰ 2 দিন লাগিলে TCSৰ এটা শ্বেয়াৰ কেছলৈ কনভাৰ্ট কৰিবৰ কাৰণে। লেটছে তুমি 4,000 ৰুপিজ পাইছা। ছেকেণ্ড আৰু এটা অপশ্যন চাওঁ, তোমাৰ তাত গাড়ী এখন আছে, তুমি সেই গাড়ীখন বিক্ৰী কৰিব বিচাৰি আছা। এতিয়া ভাবা সেই গাড়ীখন বিক্ৰী কৰিব তোমাৰ কিমান দিন সময় লাগিব? একদম কমচে কম নহ'লেও তোমাৰ 45 ডেইজ বা 60 ডেইজ লাগিব। চ' এই এক্সাম্পলৰ কাৰণে তুমি যদি চোৱা, তোমাৰ যিটো শ্বেয়াৰ হয় এইটো তোমাৰ হাই লিকুইড, আৰু তোমাৰ কাৰ যিখন আছে তোমাৰ ইললিকুইড। কিয়? তোমাৰ কাৰখন কেছলৈ কনভাৰ্ট কৰিবৰ কাৰণে বহুত সময় লাগিলে কম্পেয়াৰ্ড টু তোমাৰ TCSৰ শ্বেয়াৰ। চ' এইটো হ'ল লিকুইডিটি। ইট ইজ দ্য ইজ উইথ হুইচ এন এছেট কেন বি কনভাৰ্টেড ইন টু ৰেডি কেছ without affecting its market value. Cash is the most liquid asset, while assets like real estate or fine art are highly illiquid since they take time and fees to sell. So এইটো হ'ল তোমাৰ এটা কম্পেৰিজন। হাইলি লিকুইড এছেটছ আৰু ৰিলেটিভ লিকুইড এছেটছ। হাইলি লিকুইড এছেটছ তুমি একদম এদিনতে তুমি কনভাৰ্ট কৰিব পাৰা।
যেনেকৈ তোমাৰ সোণ হয়, ঘৰত যদি তোমাৰ সোণ আছে তুমি পটককৈ তুমি গৈ কনভাৰ্ট কৰিব পাৰা কেছত। আচ্ছা, এতিয়া G-Sec আৰু T-bills কি হয়? কিয় গভৰ্ণমেণ্টৰ মাৰ্কেটৰ পৰা পইচা উঠাব লগা হয়। চ' যেতিয়া 1 বছৰৰ কাৰণে পইচা উঠাই গভৰ্ণমেণ্টে T-bill ইছ্যু কৰে। T-bill মানে ট্ৰেজাৰী বিল, আৰু এইটো এটা ধৰণৰ বণ্ড হয়। বণ্ড মানে কি, যে মই তোমাক পইচা দিছোঁ, তুমি মোক ইণ্টাৰেষ্ট দিবা। তেনেকৈ আৰু এটা বণ্ড তেওঁলোকে ইছ্যু কৰে, আৰু এইটো যিটো কমপ্লিশ্যন হয়, মানে এই বণ্ডটো মেচিয়ৰিটি কেতিয়া হ'ব, বহুত দীঘলীয়া সময়ৰ কাৰণে হয়। কেতিয়াবা 5 বছৰ, 10 বছৰ, 30 বছৰ, 40 বছৰ, 50 বছৰলৈকেও বণ্ড ইছ্যু কৰে গভৰ্ণমেণ্টে। তাক কি কোৱা হয়? G-Sec, গভৰ্ণমেণ্ট ছিকিউৰিটিজ। চ' 1 বছৰত খৰচা কৰিবৰ কাৰণে যেতিয়া গভৰ্ণমেণ্টে পইচা উঠায়, গভৰ্ণমেণ্টে ইছ্যু কৰে T-bill, ট্ৰেজাৰী বিল, আৰু দীঘলীয়া সময়ৰ কাৰণে যেতিয়া পইচা উঠায় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, যাৰ পইচাটো তেওঁলোকে ঘূৰাই দিব 20 বছৰ পিছত, 25 বছৰ পিছত, তাক কোৱা হয় G-Sec, গভৰ্ণমেণ্ট ছিকিউৰিটিজ। চ' তোমাৰ G-Sec বা T-bill তোমাৰ হাতত থাকিলে সেইটো তুমি সোনকালে সহজে তুমি কেছলৈ কনভাৰ্ট কৰিব পাৰিবা। তেনেকৈ তোমাৰ শ্বেয়াৰ্ছ আৰু বণ্ডছো হয়। সেই তুলনাত তোমাৰ ঘৰ, ৰিয়েল ষ্টেট, পেইণ্টিং বেছি সময় লাগে। তুমি এই T-Sec আৰু G-Secৰ ডিফাৰেঞ্চটো আগৰ শ্লাইডত আমি আৰু বেছিকৈ বুজাম, বাট এইটো হ'ল তোমাৰ বেছিক আণ্ডাৰষ্টেণ্ডিং, আৰু এইটো বুজাটো দৰকাৰ। চ' আমি চালোঁ যে লিকুইডিটি কি হয়, আৰু হাইলি লিকুইড আৰু ইলিকুইড বস্তু কি হয়। কিন্তু প্ৰশ্নটো হ'ল যে মানুহে কেছ কিয় ভাল পায়, কিয় আমি লিকুইডিটি চাব বিচাৰোঁ বস্তু, সেইটো বুজিবৰ কাৰণে আমি চাব লাগিব এজন ইকনমিষ্টৰ কথা। তেওঁ হ'ল জন মেইনাৰ্ড কিনছ, লিখা এখন কিতাপ দি জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। তাত তেওঁ এই লিকুইডিটি প্ৰিফাৰেঞ্চৰ কথাটো কৈছে, যে মানুহে কিয় কেছ ভাল পায়। চ' লিকুইডিটি প্ৰিফাৰেঞ্চ থিয়ৰী কি কয়? লিকুইডিটি প্ৰিফাৰেঞ্চ থিয়ৰী এইটোৱে কয় যে মানুহৰ হাতৰ পৰা পইচা তুমি যদি লৈ যাব বিচাৰা, তুমি বেছি ইণ্টাৰেষ্ট দিব লাগিব। এতিয়া এটা এক্সাম্পল লৈ বুজোঁ। তোমাৰ হাতত ভাবা 1 লাখ টকা এটা আছে, আৰু বেংকে আজিৰ দিনত ছেভিংছ একাউণ্টত তোমাৰ 2.5% ইণ্টাৰেষ্ট দি আছে। চ' তুমি কি ভাবিবা যে মই 1 লাখ টকাটো 2.5% ইণ্টাৰেষ্টত দিয়াতকৈ ইমান কম টকা মই পাম, তাতকৈ সেই কেছটো মোৰ হাতত ৰাখোঁ, কি ঠিক মই এটা ভাল অপৰচুনিটি আৰু পাম, আৰু 2.5%কৈ বেছিটো মই ইনকাম কৰিবই পাৰিম। চ' তুমি কি কৰিবা, এই 1 লাখ টকাটো তোমাৰ হাতত থৈ দিবা, হোল্ড কৰি থবা, যে চাওঁচোন ভাল এটা অপৰচুনিটি পালে মই কৰিম। চ' কেইনছে এই কথাটোৱে কৈছে যে তুমি 2.5% দিয়াৰ কাৰণে এই মানুহজন কেছটো হাতত থৈ দিলে, কিন্তু লেটছ এ বেংকে যদি কয় আমি 8% ইণ্টাৰেষ্ট দিম, তেতিয়া তুমি কি কৰিবা, তোমাৰ খৰচাৰ কাৰণে হয়তো তুমি ভাবিছা যে ইমাৰ্জেঞ্চিৰ কাৰণে মই 20,000 টকা এটা থৈ দিওঁ, বাকী 80,000 মই 8% ইণ্টাৰেষ্টত দি দিওঁ, চিন্স মই ভাল ইণ্টাৰেষ্ট পাই আছোঁ। চ' লিকুইডিটি প্ৰিফাৰেঞ্চ থিয়ৰী এই কথাটোৱে কৈছে যে তুমি মানুহৰ হাতৰ পৰা যে কেছ ওলাব বিচাৰা, তুমি ইণ্টাৰেষ্ট ৰেট বেছি দিব লাগিব। ডেট ইনভেষ্টাৰ্ছ ডিমাণ্ড এ হায়াৰ ইণ্টাৰেষ্ট ৰেট টু গিভ আপ দেয়াৰ কেছ, হুইচ ইজ দ্য মষ্ট লিকুইড এছেট। চবেই বিচাৰে যে কেছ মোৰ হাতত থাকক, লিকুইডিটি মোৰ হাতত থাকক। চ' এতিয়া মানুহে হাতত কেছ কিয় ৰাখিব বিচাৰে? এটা হ'ল ট্ৰানজেকশ্যন মটিভ, যে মোৰ ডেইলি খৰচাৰ কাৰণে মোৰ কেছৰ দৰকাৰ হয়, যে বাইং গ্ৰ'চাৰিজ, পেয়িং মান্থলি বিলছ, সেইকাৰণে মোৰ কেছৰ দৰকাৰ হয়। ছেকেণ্ডটো হ'ল প্ৰিকশ্যনাৰী মটিভ। ইয়াত কি কোৱা হৈছে যে মোৰ ইমাৰ্জেঞ্চিৰ কাৰণে, যিটো মই ইয়াতে ক'লোঁ যে তুমি ইমাৰ্জেঞ্চিৰ কাৰণে 20,000 এটা তুমি থৈ দিলা তোমাৰ তাত। চ' সেই ইমাৰ্জেঞ্চিটো হ'ল তোমাৰ প্ৰিকশ্যনাৰী মটিভ। কেছ কেন বি কেপ্ট এজ এ ছেফটি নেট টু কভাৰ আনএক্সপেক্টেড ইমাৰ্জেঞ্চিজ, ইলনেছ অৰ জব লছ। 3 নম্বৰটো কি? 3 নম্বৰটো তেওঁ ক'লে যে স্পেকুলেটিভ মটিভৰ কাৰণেও মানুহ কেছ হাতত ৰাখিব বিচাৰে। যে মই ক'লোঁ 2.5% তোমাক দি আছে, তো তুমি কি ভাবিবা, ভাল এটা অপৰচুনিটি পালে মই এই পইচাটো ইনভেষ্ট কৰিম, তাৰপিছত তুমি 8%ৰ এটা ভাল অপৰচুনিটি পালা। চ' সেইটোক কোৱা হয় স্পেকুলেটিভ মটিভ। কেছ হেল্প টু এক্সপ্লইট ফিউচাৰ মাৰ্কেট অপৰচুনিটিজ, ৱেইটিং ফৰ এছেট প্ৰাইচেছ টু ড্ৰপ। চ' এই 3টা হ'ল তোমাৰ ৰিজন যে মানুহে কেছ কিয় প্ৰিফাৰ কৰে, আৰু ইয়াক কোনে কৈছে? জন মেইনাৰ্ড কেইনছে। আচ্ছা, সেইখন কিতাপত আৰু কিছুমান কথা কৈছে যিটো আমি বুজাটো দৰকাৰ। কিতাপখনত তেওঁ এটা কথা কৈছিলে, এগ্ৰিগেট ডিমাণ্ড। এগ্ৰিগেট ডিমাণ্ড কি হয়?
যে তোমাৰ ইকনমিত কিমান খৰচা হৈ আছে বা মানুহে বস্তু কিনি আছে সেইটোৱে তোমাৰ ডিটাৰমাইন কৰিব যে ইকনমিক এক্টিভিটি কিমান ভাল হৈ আছে আৰু মানুহৰ তাত কাম আছে নে নাই যে তুমি খৰচা বেছি কৰিলে তোমাৰ কোম্পানীয়ে বেছি বনাবৰ কাৰণে বেছি মানুহ দৰকাৰ এমপ্লয়মেণ্ট বাঢ়িব চ' সেই কথাটোৱে তেওঁ কৈছে যে টোটেল স্পেণ্ডিং ইন এন ইকনমি অভাৰঅল ডিটাৰমাইনছ ইকনমিক এক্টিভিটি এণ্ড এমপ্লয়মেণ্ট লেভেলছ ছেকেণ্ড তেওঁ কি ক'লে তেওঁ ক'লে যেতিয়া মানুহৰ খৰচা কৰা কেপাচিটি কমি যাব তেতিয়া কি হ'ব কোম্পানীবোৰে প্ৰডাকশ্যন কমাই দিব কোম্পানীবোৰে প্ৰডাকশ্যন কমাই দিলে কি হ'ব তেওঁ মানুহ এৰিব লাগিব কিয় ইমান মানুহ দৰকাৰ নাই ইমান কম বস্তু প্ৰডিউচ কৰিবৰ কাৰণে চ' সেই কথাটোও তেওঁ ক'লে যে আনএমপ্লয়মেণ্ট অকাৰ্ছ when collective spending is insufficient to buy all the goods produced কোম্পানীৰ যিমান প্ৰডাকশ্যন কৰি আছে সেইটো কিনিবলৈ যদি আমাৰ তাত পইচা নাই কোম্পানীয়ে প্ৰডাকশ্যন কমাব মানুহ এৰি দিব আনএমপ্লয়মেণ্ট বাঢ়িব 3 নম্বৰটো তেওঁ ক'লে ষ্টিকি ৱেজেছটো আমি এনেকৈ বুজি চাওঁ যে তোমাৰ ইকনমিৰ যিটো অৱস্থা বেয়া হৈ আহে সেই গতিত তোমাৰ মানুহৰ চেলেৰি বা বস্তুৰ দাম কমি নাহে তোমাক কেতিয়াবা এনেকুৱা হয় যে বস্তুৰ দাম একেই হৈ আছে আৰু মানুহৰ চেলেৰিও একেই কৰি ৰাখিব লগা হৈ আছে কিন্তু তুমি পটককৈ কমাব নোৱাৰা মানুহৰ চেলেৰি কিন্তু তোমাৰ ইকনমিৰ অৱস্থা বেয়া হৈ গৈ আছে চ' সেই কথাটো তেওঁ ক'লে যে wages and prices do not adjust downward quickly during economic downturns to restore full employment যে মানুহৰ চেলেৰি তুমি কমাই দিব পৰা নাই চ' সেইকাৰণে তুমি আৰু এজন মানুহ সোমাব পৰা নাই তুমি যেতিয়া এমপ্লয়মেণ্ট বঢ়াই দিবা মানুহ হাতত পইচা যাব আৰু মানুহ পইচা খৰচা কৰিব চ' এটা ইকনমিক চাইকেল বা তোমাৰ ইকনমিক ডাউন যিটো গৈছে আপ কৰিবৰ কাৰণে তুমি এটা চেষ্টা কৰিব পাৰিলা হয় কিন্তু সেইটো তুমি কৰিব পৰা নাই কিয় যিকেইজন মানুহ বৰ্তমান কাম কৰি আছে তেওঁক তুমি পটককৈ চেলেৰি কমাই দিব নোৱাৰা চ' সেই কথাটো তেওঁ ক'লে ষ্টিকি ৱেজেছ আৰু লিকুইডিটি প্ৰেফাৰেঞ্চটো আমি পঢ়িলোৱে যে মানুহৰ হাতৰ পৰা তুমি কেছ ওলাব বিচাৰিলে তুমি হওক বেছি ইণ্টাৰেষ্ট দিব লাগিব আৰু এটা কি ক'লে এনিমেল স্পিৰিট যে মাৰ্কেটত যে পইচা ভাবা শ্বেয়াৰ মাৰ্কেটত যে কোনটো কোম্পানী আমি কিনিম কোনটো কোম্পানী আমি শ্বেয়াৰ বিক্ৰী কৰিম সেই ডিচিশ্যনছবোৰ কেতিয়াবা ইমান লজিকেল বা ৰেচনেল বা ভাবি চিন্তি মানুহে নকৰে কেতিয়াবা তেওঁ ভাবে যে নাই ৰিলায়েন্সৰ ভাল হ'বই হ'ব চ' মই ৰিলায়েন্সৰ শ্বেয়াৰ কিনি লওঁ সেই কথাটোক কোৱা হয় এনিমেল স্পিৰিটছ হিউমেন ইম'শ্যন এণ্ড চাইক'লজি ড্ৰাইভ ইনভেষ্টমেণ্ট ডিচিশ্যনছ মেকিং মাৰ্কেট ইনহেৰেণ্টলি আনষ্টেবল যে আমাৰ ইম'শ্যনটো ফিল হৈ আছে যে TCS বা ৰিলায়েন্স ভাল কৰিবই সেইটো কথা ভাবি আমি তাৰ শ্বেয়াৰ কিনি লওঁ চ' সেইটো কাৰণে কি হয় কেতিয়াবা কোম্পানী ভাল নকৰিলেও তাৰ শ্বেয়াৰ প্ৰাইচ বাঢ়ি যাই থাকে চ' আমাৰ হিউমেন ইম'শ্যনছ আৰু চাইক'লজিৰ কাৰণে কেতিয়াবা মাৰ্কেট আনষ্টেবল হৈ যায় নেক্সট আমি বেংকৰ কিছুমান কথা বুজোঁ কিয় মনিটাৰী পলিচি বুজিবৰ কাৰণে বহুত দৰকাৰ যে আমি বেংক কেনেকৈ কাম কৰে সেই বস্তুটো আমি বুজি পাওঁ কিয় আমাৰ ইকনমিত তোমাৰ RBI একো ব্ৰাঞ্চটো নাই RBI নিজৰ যে RBI মানুহ হাতত পইচা দি আছে পইচাৰ যিমান লেনদেন হৈ আছে চব থ্ৰু বেংক হৈ আছে চ' সেইকাৰণে বেংক কেনেকৈ কাম কৰে আমি সেইটো বুজিব লাগিব বুজিবৰ কাৰণে যে RBI পইচা কেনেকৈ কণ্ট্ৰল কৰি আছে চ' প্ৰথমে আমি বুজোঁ ডিমাণ্ড ডিপজিটছ কি হয় ডিমাণ্ড ডিপজিটছ মানে মই যেতিয়া বিচাৰোঁ মোক সেইখিনি সময়তে লাগে তাৰ মানে হ'ল ডিমাণ্ড এতিয়া ভাবা তোমাৰ বেংকত ডিমাণ্ড ডিপজিটছ কোনটো হ'ব পাৰে তোমাৰ বেংকত ডিমাণ্ড ডিপজিট হ'ব পাৰে তোমাৰ ছেভিং একাউণ্ট তোমাৰ ছেভিং একাউণ্টত 1 লাখ টকা আছে তুমি যেতিয়াই মন যোৱা তেতিয়াই ওলাই ল'ব পাৰা বেংকে তোমাক কোনো ৰেষ্ট্ৰিকশ্যন নলগায় যে তুমি ছেভিংছ একাউণ্টত 1 লাখ টকা ৰাখিছা এতিয়া তুমি 80,000 পাবা 20,000 পিছত লৈ যাবা চ' সেইটো বেংকে নকয় তোমাক চ' ডেট ইজ ইয়ৰ ডিমাণ্ড ডিপজিটছ যে মই যিদিনা বিচাৰোঁ মই সেইদিনাই পইচা ওলাম বা মই যিদিনা বিচাৰোঁ মই সেইদিনাই পইচা থ'ম চ' বেংকত সেই একাউণ্ট যিটো আছে ডেট ইজ আ ছেভিং একাউণ্ট দিছ আৰ ইণ্টেণ্ডেড ফৰ ইণ্ডিভিজুৱেলছ টু পাৰ্ক ছাৰপ্লাছ কেছ দে অফাৰ হাই লিকুইডিটি তুমি যেতিয়াই মন যায় তেতিয়াই ওলাই ল'ব পাৰা পে মডেষ্ট ইণ্টাৰেষ্ট ৰেট বৰ্তমান 2.5% দি আছে বহুত কম ইণ্টাৰেষ্ট ৰেটছ বাট বেংকছ মে লিমিট দ্য নাম্বাৰ অফ ফ্ৰী মান্থলি উইথড্ৰলছ এইটোতো আছে তোমাৰ কিমান তুমি কেছ ওলাব পাৰা ডেবিট কাৰ্ডেদি 2 নম্বৰটো হ'ল কোম্পানীবোৰৰ কাৰণে এতিয়া ভাবা কোম্পানীবোৰে কি হয় যে দিনত সিহঁতৰ 5 লাখ টকা আহি গ'ল কেতিয়াবা 0 আহি গ'ল
কেতিয়াবা 10 লাখ টকা আহি গ'ল, কেতিয়াবা 10 লাখ টকা ওলাই ল'লে আৰু 5 লাখ টকা ভৰাই দিলে। চ' তোমাৰ ট্ৰানজেকশ্যন লেভেলছ বহুত হাই হয় আৰু তোমাৰ বহুত বেছি পইচা আহে বহুত কম টাইমৰ কাৰণে। চ' এইকাৰণে বেংকে এটা ধৰণৰ একাউণ্ট মেইনটেইন কৰে যাক কোৱা হয় কাৰেণ্ট একাউণ্ট, য'ত হাই ভলিউম ডেইলি বিজনেছ ট্ৰানজেকশ্যনছ ইউজ কৰা হয় আৰু তাতে 0 ইণ্টাৰেষ্ট পে' কৰে। আমাৰ যেনেকৈ ছেভিংছ একাউণ্টত 2.5% পে' কৰি আছে, কাৰেণ্ট একাউণ্টত বেংকে 0% ইণ্টাৰেষ্ট পে' কৰে। সেইকাৰণে বেংকে কাৰেণ্ট একাউণ্ট বনাবলৈ বেছি ভাল পায় কম্পেয়াৰ টু ছেভিংছ একাউণ্ট। ছেভিংছ একাউণ্টত সিহঁতে ইণ্টাৰেষ্ট দিব লাগে আৰু কাৰেণ্ট একাউণ্টত সিহঁতে 0% ইণ্টাৰেষ্ট দিয়ে। চ' দিছ ইজ অ' কাৰেণ্ট একাউণ্ট। এইটো মষ্টলি ইউজ কৰা হয় তোমাৰ বিজনেছ ট্ৰানজেকশ্যনৰ কাৰণে। এণ্ড দে অফাৰ আনলিমিটেড ডিপজিটছ এণ্ড উইথড্ৰলছ, ইউজুৱেলি পে 0% ইণ্টাৰেষ্ট এণ্ড মে এলাউ অভাৰড্ৰাফ্ট। অভাৰড্ৰাফ্ট আমি পঢ়িছিলোঁ আগতে। অভাৰড্ৰাফ্ট মানে তুমি বেংকৰ পৰা পইচা ল'ব পাৰা আৰু তাৰ কাৰণে তুমি ইণ্টাৰেষ্ট দিব লাগিব। দিছ ইজ এ টাইপ অফ লোন। চ' কাৰেণ্ট একাউণ্টৰ লগত তুমি যদি বহুত ভাল ৰেপুটেড কোম্পানী হয়, কাৰেণ্ট একাউণ্টৰ লগত তোমাৰ অভাৰড্ৰাফ্ট ফেচিলিটিও দিয়া থাকে যে তোমাৰ 0 হৈ গ'লেও তুমি পইচা ওলাব পাৰা তাৰ পৰা, কিন্তু যিমান পইচা ওলাবা, যিমান সময়ৰ কাৰণে ল'বা, ইউ উইল হেভ টু পে ইণ্টাৰেষ্ট অন দেট মানি। চ' এই কাৰেণ্ট একাউণ্টছ আৰু ছেভিংছ একাউণ্ট মিলি তোমাৰ হয় ডিমাণ্ড ডিপজিটছ। These are funds that can be withdrawn at any time without prior notice. আৰু ইয়াক একেলগে কোৱা হয় কাছা। ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা। কাৰেণ্ট একাউণ্ট বিজনেছে ইউজ কৰে, 0% ইণ্টাৰেষ্ট দিয়া হয়। ছেভিংছ একাউণ্ট আমাৰ দৰে মানুহ ইণ্ডিভিজুৱেলছে ইউজ কৰে, য'ত বহুত মিনিমাল ইণ্টাৰেষ্ট পে' কৰা হয়। কিন্তু এই একাউণ্টৰ ফেচিলিটি হ'ল তুমি যিদিনা মন যায় পইচা ভৰাব পাৰা, যিদিনা মন যায় তুমি পইচা ওলাই ল'ব পাৰা। কাছা ইজ ইয়ৰ ডিমাণ্ড ডিপজিটছ। নেক্সট, বেংকছৰ লগত আৰু এটা ধৰণৰ ডিপজিট থাকে, তাক কোৱা হয় টাইম ডিপজিট। টাইম ডিপজিট কিয় কোৱা হয়? এইটো পইচা তুমি এটা নিৰ্দিষ্ট সময়ৰ পিছতহে ওলাব পাৰিবা। তুমি যেতিয়া মন যায় তেতিয়া ওলাব নোৱাৰা, যেতিয়া মন যায় তেতিয়া ভৰাবও নোৱাৰা। তাক কোৱা হয় টাইম ডিপজিটছ। এতিয়া টাইম ডিপজিটছ কেনেকুৱা থাকে? বেংকত দুটা ধৰণৰ টাইম ডিপজিটছ থাকে, এটা হ'ল ফিক্সড ডিপজিট, এটা হ'ল ৰেকাৰিং ডিপজিট। এতিয়া ফিক্সড ডিপজিট আৰু ৰেকাৰিং ডিপজিটটো আমি বুজি চাওঁ। তোমাৰ হাতত 1 লাখ টকা এটা আছে, তুমি ভাবিলা যে ইয়াৰ পৰা মোৰ 50,000 টকা দৰকাৰ নাই। কেতিয়ালৈকে? লেটছ চে তুমি অনুমান কৰিলা যে 3 বছৰলৈকে মোৰ 50,000 টকাৰ দৰকাৰ নাই। তো তুমি কি কৰিলা? বেংকত যাই ক'লা যে 50,000 টকা মই 3 বছৰৰ কাৰণে ফিক্স কৰি দিয়ক। সেইটোৰ কাৰণে তোমাক এটা ইণ্টাৰেষ্টটো দিয়া হ'ব, লেটছ চে 6.5% দি আছে তোমাক। ছেভিংছত 2.5%, তাতকৈ বেছি দিয়ে। কিয়? তুমি 3 বছৰৰ কাৰণে বেংকৰ হাতত তুমি 50,000 টকা জমা দি দিলা। এই পইচাটো তুমি বিচাৰিলেও 3 বছৰৰ ভিতৰত তুমি ওলাব নোৱাৰা, আৰু যদি ওলোৱা তেতিয়াহ'লে তোমাক এটা ফাইন লগাব, এটা পেনাল্টি পে' কৰিব লাগিব। চ' ইয়াক কোৱা হয় FD, ফিক্সড ডিপজিট। 2 নম্বৰটো এনেকুৱা হ'ব পাৰে, আমি এতিয়া চেলেৰি লোৱা মানুহ। চ' চেলেৰি লোৱা মানুহ হাতত সদায় যে 1 লাখ টকা থাকিব সেইটো দৰকাৰ নহয়, বা মষ্টলি নাথাকে। চ' তো তুমি কেতিয়াও পইচা জমা কৰিব নোৱাৰা, তেনেকুৱা নহয়। বেংকে তোমাৰ কাৰণে এটা অপশ্যন দি থৈছে। তোমাৰ মাহত লেটছ চে 1 লাখ টকা চেলেৰি, আৰু তুমি সকলো খৰচা কৰি তুমি বুজি পালা যে মোৰ 20,000 টকা এটা মাহে মই ছেভ কৰিব পাৰোঁ। সেই 20,000 টকাটো মোৰ হাতত যদি থাকে মই খৰচা কৰি দিওঁ। চ' এই 20,000 টকাটো মই কি কৰিব লাগিব? বচাব লাগিব। তুমি কি কৰিব পাৰা? বেংকত যাই ক'ব পাৰা যে মাহে মাহে মোৰ হাতৰ পৰা 20,000 টকা লৈ যাওক আৰু 1 বছৰ পিছত মোক সেই পইচাটো দি দিব। চ' মাহে মাহে বেংকে তোমাৰ একাউণ্টৰ পৰা 20,000 টকা কাটিলে আৰু তাতেও ভাবা 6.5% ইণ্টাৰেষ্ট দিলে, দি উঠি 1 বছৰৰ পিছত যিটো তোমাৰ পইচা হ'ব 2,40,000 তোমাৰ নিজৰ পইচা হ'ব, আৰু যদি ইণ্টাৰেষ্ট আহিব চব মিলাই লেটছ চে 2,50,000 তুমি পাই গ'লা। এই যে মাহে মাহে যে আমি জমা কৰিলোঁ বেংকৰ হাতত, তাক কোৱা হয় ৰেকাৰিং ডিপজিট। এইটোও তুমি 1 বছৰ আগত ওলাব নোৱাৰা, ৰখাব নোৱাৰা। আজি ৰখাই দিয়া তেতিয়াহ'লে তুমি এটা পেনাল্টি পে' কৰিব লাগিব। চ' বেংকে এই ধৰণেও আমাৰ পৰা পইচা লয়। So these funds are committed to the bank for a fixed period and they offer higher interest rate. কিয়? আমি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে সিহঁতক দি দিওঁ, এই কাৰণে এক্সচেঞ্জ অফ ৰেষ্ট্ৰিক্টেড লিকুইডিটি। চ' FDs কি হয়? মানি ইজ লক ফৰ এ স্পেচিফিক মেচিউৰিটি পিৰিয়ড, 6 মাহৰ পৰা 5 বছৰলৈকে, এণ্ড উইথড্ৰয়িং আৰ্লি ট্ৰিগাৰ্ছ এ ফাইনেন্সিয়েল পেনাল্টি। ৰেকাৰিং ডিপজিটছ, ফিক্সড এমাউণ্ট অফ মানি এভৰি মান্থ for a predetermined period earning a fixed interest rate similar to FD. So বেংকে 2 ধৰণৰ পইচা আমাৰ পৰা লয়,
এটা হ'ল তোমাৰ ডিমাণ্ড ডিপজিটছ, 2 নম্বৰটো হ'ল টাইম ডিপজিট। লিকুইডিটি কাৰ বেছি? অবভিয়াছলি তোমাৰ ছেভিংছ একাউণ্ট বা কাৰেণ্ট একাউণ্টত থকা পইচাৰ তোমাৰ লিকুইডিটি বেছি, তুমি যিদিনা মন যায় ওলাই ল'ব পাৰা। টাইম ডিপজিটৰ তোমাৰ লিকুইডিটি কম কম্পেয়াৰ টু তোমাৰ কাছা, আৰু ইণ্টাৰেষ্ট অন টাইম ডিপজিট বেছি দিয়া হয়, কিয় তুমি নিৰ্দিষ্ট সময়ৰ কাৰণে সেই পইচাটো বেংকক দি দিয়া, চ' বেংকে তোমাৰ বেছি ইণ্টাৰেষ্ট দিব লাগিব, যিটো তোমাৰ কেইনছে কথাটো কৈছিলে, তুমি বেছি ইণ্টাৰেষ্ট দিব লাগিব মানুহ হাতৰ পৰা পইচা ওলাই ল'বৰ কাৰণে। চ' টাইম ডিপজিটৰ কাৰণে তুমি চিন্স বেছি সময়ৰ কাৰণে বেংকক পইচা জমা দি আছা, চ' তোমাৰ ইণ্টাৰেষ্ট ৰেট বেছি হয় কম্পেয়াৰ টু তোমাৰ ডিমাণ্ড ডিপজিটছ, ডেট ইজ ইয়ৰ কাছা। এতিয়া আমি বুজো বেলেঞ্চ শ্বীট কি হয়। বেলেঞ্চ শ্বীট এখন কোম্পানীৰ 3টা বস্তু থাকে। এটা হ'ল তাৰ সম্পত্তি কিমান আছে, 2 নম্বৰটো হ'ল মানুহক দিবলগীয়া পইচা কিমান আছে, আৰু 3 নম্বৰটো হ'ল মালিকৰ পইচা কোম্পানীত কিমান লাগি আছে। এই 3টা বস্তু তোমাৰ বেলেঞ্চ শ্বীটত থাকে। বছৰত এবাৰ সকলো কোম্পানীয়ে তোমাৰ বেলেঞ্চ শ্বীট ৰিলিজ কৰে। আৰু ইয়াক বেলেঞ্চ শ্বীট বুলি কিয় কোৱা হয়? কোম্পানীৰ সম্পত্তি আৰু কোম্পানীৰ দিবলগীয়া পইচা সদায় ইকুৱেল হ'ব লাগিব। যদি ইকুৱেল নহয় তেতিয়াহ'লে তোমাৰ CA ভাল নহয়, আৰু নহ'লে তোমাৰ কোম্পানীৰ প্ৰব্লেম আছে। চ' তোমাৰ এছেট ইজ ইকুৱেল টু লাইবিলিটি হ'বই লাগিব বছৰৰ শেষত, নহ'লে কিবা গণ্ডগোল চলি আছে। চ' বেলেঞ্চ শ্বীট ইজ এ কোৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট ডেট ৰিপৰ্টছ এ কোম্পানীজ financial position at a specific point in time by detailing its assets, liabilities and shareholders equity. Normally তোমাৰ assetত কি থাকে? Reserve, liquid asset, তোমাৰ পইচা কিমান আছে, লোন, তুমি কাবাক যদি লোন দিছা, চ' তোমাৰ কাৰণে সেইটো পাবলগীয়া পইচা হয়, চ' তোমাৰ সেইটো সম্পত্তি হ'ল। আৰু লাইবিলিটিজ, ডিমাণ্ড ডিপজিটছ, যিটো আমি অলপ আগত পঢ়িলোঁ বেংকৰ কাৰণে, টাইম ডিপজিট, এইবোৰ চব মানুহৰ পইচাটো তুমি দিব লাগিব ঘূৰাই। চ' তোমাৰ কাৰণে এটা বেংকৰ কাৰণে এইটো হ'ল লাইবিলিটি। শ্বৰ্ট টাৰ্ম বৰয়িংছ, যে বেংকৰ কেতিয়াবা কিবা পইচা দৰকাৰ হ'লে তেওঁ বেলেগ বেংকৰ পৰা বা RBIৰ পৰা পইচা লয়, চ' সেই শ্বৰ্ট টাৰ্ম বৰয়িংছ দিবলগীয়া, ঘূৰাই দিবলগীয়া পইচা হ'ল। আৰু শ্বেয়াৰ হোল্ডাৰ্ছ ইকুৱেল, চ' এইকেইটা হ'ল তোমাৰ বেংকৰ লাইবিলিটিজ। আৰু বেলেঞ্চ শ্বীট তোমাৰ এখন ষ্টেটমেণ্ট য'ত সম্পত্তি, বেংকৰ কাৰণে সম্পত্তি হ'ল পইচা মই মানুহক দিছোঁ, লাইবিলিটি মানুহৰ পইচা মোৰ তাত আছে, আৰু শ্বেয়াৰ হোল্ডাৰ্ছ ইকুইটি তোমাৰ কোম্পানী যিটো বেংকৰ মালিক হয় তেওঁৰ নিজৰ পইচা কিমান লাগি আছে বেংকত। চ' আমি মনিটাৰী পলিচি কৈছিলোঁ যে মনিটাৰী পলিচি ইজ হাউ RBI মেনেজেছ মানি ছাপ্লাই ইন এ কাণ্ট্ৰি। এতিয়া RBI মানি ছাপ্লাই মেনেজ কৰিবৰ কাৰণে RBI জানিব লাগিব যে কাৰ তাত কিমান পইচা আছে আৰু কোনটো পইচা কেনেকৈ টাৰ্গেট কৰিব লাগে। চোৱা, তুমি মই এনেকুৱা আমাৰ দৰে কোম্পানীজ আছে, সেইবোৰ চবৰ তাত কিছুমান কেছ থাকে। চ' এইটো এটা ধৰণৰ কেটেগৰী হ'ল যে মানুহৰ হাতত কিমান পইচা আছে। দ্বিতীয়টো কাৰ তাত পইচা থাকে? বেংকছ। বেংকছৰ তাত আমি পঢ়িছিলোঁ 2 ধৰণৰ পইচা থাকে, এটা হ'ল ডিমাণ্ড ডিপজিট আৰু এটা হ'ল টাইম ডিপজিট। চ' এইটো 2টা ধৰণৰ পইচা বেংকৰ তাত থাকে। আচ্ছা, এতিয়া তোমালোকে হয়তো জানা যে পোষ্ট অফিচ আজিৰ দিনত এটা ধৰণৰ বেংক হয় য'ত টাইম ডিপজিট এণ্ড ডিমাণ্ড ডিপজিট সিহঁতেও একচেপ্ট কৰে। ছেভিংছ একাউণ্ট খুলিব পাৰা, তাতেও তুমি টাইম ডিপজিট FD RD কৰিব পাৰা, প্লাছ তাতে NSCও কৰিব পাৰি, নেশ্যনেল ছেভিংছ চাৰ্টিফিকেট, প্লাছ PPFও তোমালোকে কৰিব পাৰা। চ' পোষ্ট অফিচৰ তাতো এটা ধৰণৰ পইচা থাকিল। চ' RBI এই গোটেই গ্ৰুপকেইটাক এটা এটা কেটেগৰী দি মানিটো কেনেকৈ মেনেজ কৰিব পাৰি তাৰ 4টা তেনেকুৱা কেটেগৰী বনাইছে। চ' মানি ছাপ্লাই আৰ ষ্টেণ্ডাৰ্ডাইজড ইনটু কেটেগৰীজ ইউজ বাই চেণ্ট্ৰেল বেংকছ টু কেলকুলেট total amount of cash and liquid assets circulating in an economy. So physical cash, actually M0, M1, M2 and M4 তোমালোকে এইটো জানিব লাগিব যে ইয়াৰ মানে কি হয় আৰু কিয় RBI তেনেকৈ ক্লাছিফাই কৰিছে। ঠিক আছে, তোমাৰ M0 যিটো হ'ল এইটো ফিজিকেল কেছ ৰিপ্ৰেজেণ্ট কৰে, M ফৰ মানি ছাপ্লাই, চ' M0 হ'ল ফিজিকেল কেছ। চ' RBI 4টা তেনেকুৱা মনিটাৰী এগ্ৰিগেটছ বনাইছে। এই M0, M1, M2, M3, M4ক মনিটাৰী এগ্ৰিগেটছ বুলি কোৱা হয়। তাতে 2টা ক্লাছিফিকেশ্যন আছে, এটা হ'ল নেৰ' মানি আৰু এটা হ'ল ব্ৰড মানি। নেৰ' মানি মানে তোমাৰ কিমান আমি কেছৰ পৰা ওচৰত আছোঁ, যিমান ওচৰত আছোঁ সিমান নেৰ' মানি, যিমান আমি দূৰত যাম সিমানেই ব্ৰড মানি। ঠিক আছে, চ' মনিটাৰী এগ্ৰিগেটছৰ যিটো ৰিলেশ্যন হয় M0 পৰা M4
আৰু যিমান 4ৰ পৰা আমি তললৈ আহিম 3210 সিমানে আমাৰ লিকুইডিটি বাঢ়ি আহিব আৰু যিমান আমি 0ৰ পৰা 4লৈ যাম সিমানে আমাৰ লিকুইডিটি কমি আহিব সিমানে আমি কেছৰ পৰা আঁতৰি গৈ আছোঁ তো এতিয়া আমি নেৰো মানি মানে কি চাওঁ so narrow money it focuses strictly on money used to buy goods and services right now মানে লিকুইডিটি সবতকে হাইয়েষ্ট হয় narrow money যেটো একদম ডাইৰেক্ট ক্যাশ হয় it tracks immediate purchasing power consists of physical cash and demand deposits আৰু তোমাৰ broad money কি হয় views money not just as cash for today but as accumulated wealth for the near future ইয়াতে less liquid assets থাকে like time deposits saving certificate that require time or effort to convert into spendable cash এটা আমি চাও কাক নেৰো মানি কোৱা হয় কাক ব্ৰড মানি কোৱা হয় আচ্ছা তাৰ আগত আমি চাব লাগিব যে গভৰ্নমেন্টে কিয় নেৰো মানি আৰু ব্ৰড মানি ট্র্যাক কৰে প্ৰথমে আমি চাও নেৰো মানি কিয় ট্র্যাক কৰে ইট ৰিফ্লেক্টস ইমিডিয়েট কনজিউমাৰ ডিমান্ড মানুহ হাতত পইচা থাকিলে মানুহ ইমানে খৰচা কৰিব সো ইট ৰিফ্লেক্টস ইমিডিয়েট কনজিউমাৰ ডিমান্ড যদি নেৰো মানি বাঢ়ি যায় তাৰ মানে কি হ'ল মানুহ হাতত পইচা খৰচা কৰিব পৰা পইচা মানুহ তাত বাঢ়ি গৈছে আৰু ইট ক্যান সিগনেল ইমিডিয়েট জাম্প ইন ৰিটেইল কনজিউমাৰ স্পেন্ডিং মানুহ হাতত পইচা বাঢ়ি গৈছে তো ইহঁতে খৰচা কৰিব পৰা ইহঁতৰ কেপাসিটি বাঢ়া বুলি দেখাব ব্ৰড মানি যদি বাঢ়ে বা ব্ৰড মানি আমি কিয় ট্র্যাক কৰোঁ ইট ৰিফ্লেক্টস দ্য টোটাল ফাইনেন্সিয়েল ৰিসোৰ্স পুল ইন দি ইকনমি ব্ৰড মানি মানে হ'ল তোমাৰ এখন দেশত কিমান ফাইনেন্সিয়েল ৰিসোৰ্স আছে তাক ব্ৰড মানি বুলি কোৱা হয় and central banks use broad money actually M3 broad money কোৱা হয় to evaluate long term inflation trends credit growth and economic stability broad money একানি চাই যে এটা ইকনমিত যেনে ভাৰতৰ ইকনমিত কিমান পইচা আছে হেতু যদি আমি চাব পাৰো আমি তাৰ পৰা অলপ আন্দাজা লগাব পাৰো যে আগলৈ গৈ আমাৰ কিমান গ্ৰোথ হ'ব বা আমাৰ ইকনমি কিমান আগত বাঢ়িব সো হেকানে ব্ৰড মানি চাই নেৰো মানি কিয় চাই হেতু চাব কাৰণে যে মানুহ হাতত কিমান পইচা আছে আৰু মানুহ খৰচা কৰিব পাৰিছে নে নাই বা খৰচা কৰিব পাৰিব নে নাই যদি হিহঁতৰ হাতত বেছি পইচা থাকে সো হিহঁতে বেছি খৰচা কৰিব কম পইচা থাকে সো কম পইচা খৰচা কৰিব সো M0 মই কলুৱে M0 ইজ আ ডাইৰেক্ট ক্যাশ আৰু তাক হাই পাৱাৰ্ড মানি বুলি কোৱা হয় আচ্ছা এটা M1 কি হয় তেতিয়ালে চাও তোমালোকে এইকেটা বুজি পোৱাটো বহুত ইম্পৰ্টেন্ট M1 M2 M3 M4 সো মানি এগ্ৰিগেটৰ প্ৰথম কন্ডিশন প্ৰথমটো আমি চাও দ্যাট ইজ M1 মানে হল কইন কারেন্সি উইথ পিপল plus demand deposits in bank demand deposits মানে মই জিদনা মন যে হিদনা উলাব পাৰো যেটা আমি কৈছিলো কাসা savings account আমাৰ দৰে মানুহৰ কাৰণে কারেন্ট account business সকলৰ কাৰণে আৰু মানুহ হাতত যিমান পইচা আছে সেই গোটেকেটা একলগে RBI কাৰণে হেতু হল M1 RBI এই গোটে পইচাটোক M1 বুলি কনসিডাৰ কৰে so this is highly liquid money immediately available for transactions second M2 হল তোমাৰ M1 যাক নেৰো মানি কোৱা হয় প্লাস ডিমান্ড ডিপোজিটস ফ্ৰম পোস্ট অফিস যেটো মই কৈছিলো তোমাৰ পোস্ট অফিসত তুমি সেভিংস একাউন্ট খুলিব পাৰা সো সেভিংস একাউন্টত যিমান পইচা আছে পোস্ট অফিসত প্লাস বেংকৰ কাসাত যিমান পইচা আছে প্লাস কারেন্সি মানুহৰ হাতত যিমান আছে তাক RBI মতে দ্যাট ইজ M2 মনিটাৰী এগ্ৰিগেট 2 ইয়াৰ মানে কি হল নেৰো মানি প্লাস লেস লিকুইড পোস্ট অফিস সেভিংস 3 নম্বৰ M3 কোৱা হয় ব্ৰড মানি সো M3 হল তোমাৰ M1 that is currency with people plus demand deposits in bank মানে কাসা plus time deposits in bank মানে বেংকৰ সম্পূৰ্ণ পইচা time deposit demand deposit plus মানুহৰ হাতত কিমান পইচা আছে that is your broad money and this is the standard metric used to gauge over liquidity and inflation potential ঠিক আছে M3 to actually government of India বা RBI টার্গেট করে আর M3 কোয়া হয় aggregate monetary resource বা supply RBI যেটা টার্গেট করে actually M3 টার্গেট করে M3 মানে হল মানুহ হাতত যিমান পইচা আছে প্লাস বেংকত যিমান পইচা আছে দ্যাট ইজ টাইম ডিপোজিটস আৰু তোমাৰ ডিমান্ড ডিপোজিটস নেক্সট আমি চাও M4 হল তোমাৰ M3 মানে কারেন্সি ইন সার্কুলেশন প্লাস বেংকত টাইম ডিপোজিটস প্লাস ডিমান্ড ডিপোজিট plus demand deposit of post office time or demand deposit মানে post office ত যিমান পইচা আছে বেংকত যিমান পইচা আছে প্লাস মানুহ হাতত যিমান পইচা আছে এটো হল তোমাৰ M4 মনত ৰাখিবা ভেৰি ইম্পৰ্টেন্ট ইয়াক মানি এগ্ৰিগেট বুলি কোৱা হয় আৰু এনেকে
মানি ছাপ্লাই টাৰ্গেটিং কৰা হয় মানি ছাপ্লাই এইকাৰণে তোমাৰ RBI ওলাই এনেকৈ কেটেগৰী ৱাইজ জাষ্ট টু ন' মই কাক টাৰ্গেট কৰিব লাগে So M3 is your commonly used for measuring money supply, also called aggregate monetary resource supply. আৰু যিটো মই কথাটো কৈছিলোঁ যিমান তুমি M1 পৰা M4 লৈ যাবা তোমাৰ লিকুইডিটি কমি আহিব আৰু যিমান তুমি M1 পৰা M4 লৈ যাবা তোমাৰ পইচাৰ কোৱান্টিটি বাঢ়ি যায় থাকিব তোমাৰ M1 কি আছিলে কাৰেন্সি সাৰ্কুলেশন প্লাস ডিমান্ড ডিপোজিট অফ বেংক কিন্তু M4 কি আছে পোষ্ট অফিসৰ পইচা বেংকৰ পইচা মানুহৰ হাতত কিমান পইচা সো তোমাৰ কোৱান্টিটি বাঢ়ি যায় থাকে ফ্ৰম M1 টু M4 কিন্তু লিকুইডিটি কমি আহে ফ্ৰম M4 টু M1 কিয় তোমাৰ M4 ত টাইম ডিপোজিটছ বোৰ আছে FDRD বোৰ আছে হেবোৰটো একদম লিকুইড নহয় একদম পটককে তুমি হাতত নোপোৱা তুমি কনভাৰ্ট কৰিব লাগিব লিকুইডিটি M1 পৰা M4 লৈ কমি যায় থাকে কিন্তু পইচাৰ কোৱান্টিটি M1 পৰা M4 লৈ বাঢ়ি যায় থাকে So this is your money supply. M0, যেটো direct cash, this is the raw cash printed by the central bank. Circulation of কিমান পইচা আছে, that is your M0. Cash পইচা, circulation কিমান আছে. এইটো হল এইটো পইচা RBI যেটো print কৰে. RBI headquarter যে machine to Government of India note যে print কৰি আছে, সেই print কৰা যেটো cash to হয়, that is your M0. আৰু M1 narrow money. Narrow money মানে যিমান তোমাৰ M0 আছে currency in circulation plus demand deposits from banks. That is your CASA. So these funds can be spent immediately without any restrictions. M2 কোৱা হয় intermediate money. ইয়াতে কি আছে M1 plus funds that slightly take more effort to convert into ready cash. So আমি যদি চাও M1 plus bankor যেনেকৈ demand deposit আছিলে so এটো যদি চাও M0 মানে money in circulation cash plus demand deposit of banks plus demand deposit of post office এটো হল তোমাৰ M2 M3 কি হল M0 যেটো currency in circulation আছে plus DD in banks demand deposit plus bank or time deposit this is your broad money these funds cannot be spent directly at a store without first being converted or hitting a maturity date যেটো তোমাৰ time deposit আছে কাৰণে M4 It is the broadest measure of a country's money supply. It is primarily used in economies, India, UK, acting as a total indicator of long-term liquidity. तुम्हार M4 किया है? M3 माने currency with people, time and deposits of bank, आरु time and demand deposit of post office. So সকলো পইচা economy যিমান আছে, যিমান future টো ওলাব, that is your M4. So এইটো হল আমাৰ money supply. আরু RBI এনেকে ডিভিজন কৰি থৈছে মানি কিমান কেনেকে আছে ইকোনমিত সো RBI হল তোমাৰ পাবলিক ডেট মেনেজাৰ মানে হল যেটো মই কথা কৈছিল গভৰ্নমেন্ট সিকিউৰিটিজ গভৰ্নমেন্ট অফ ইন্ডিয়া বিক্ৰী নকৰে তোমাৰ RBI মেনেজ কৰে যে কিমান গভৰ্নমেন্ট সিকিউৰিটিজ ওলাব লাগিব তোমাৰ RBI হে বস্তুটো মেনেজ কৰে কাৰণে RBI কোৱা হয় পাবলিক ডেট মেনেজাৰ পাবলিকৰ পৰা পইচা যে গভৰ্নমেন্ট অফ ইন্ডিয়া লয় পাবলিকৰ পৰা ধাৰ লয় সেই ধাৰটো মেনেজ কৰাৰ মানুহজন হল ইনষ্টিটিউচনটো হল RBI আৰু RBI যেটো কুবেৰ প্ল্যাটফৰ্ম আছে তাতে তোমাৰ ইয়াৰ ট্ৰেডিংটো হয় and all the currency circulating in the economy is liability of RBI যেটো মই কৈছিলো সাগে আৰু তুমি ব্যাংক নোটত চাবা লিখা থাকে I am promised to pay the bearer this RBI গভৰ্ণৰৰ সাইন থাকে যে তুমি মোক 500 টকা যে দিছা তাৰ ভ্যালুটো গ্যাৰান্টি কোনে কৰি আছে RBI কৰি আছে RBI গভৰ্ণৰ জনে কৰি আছে সেই ব্যাংক নোটত লিখা আছে এই বস্তুটো এইকাৰণে তেওঁ সাইন কৰে সো যিমান কারেন্সি সার্কুলেশনত আছে ইন্ডিয়াত তাক ক্লিয়ার করা বা তাক ভ্যালুটো ধৰি ৰাখাৰ দায়িত্ব হল RBI সো দিস ইজ আ লাইবিলিটি অফ RBI অফ অল দ্য কারেন্সি সার্কুলেটিং ইন দি ইকোনমি মই তেতিয়া কৈছিলো যে আমি GSEC আৰু T বিলছৰ ডিফাৰেন্সটো আমি চাম GSEC আৰু T বিলছৰ ডিফাৰেন্স কি হয় T বিলছ মানে তোমাৰ ট্ৰেজাৰি বিলছ GSEC মানে হল গভৰ্নমেন্ট সিকিউৰিটিজ তো তোমাৰ মই কৈছিলো ট্ৰেজাৰি বিল যিবোৰ হয় এক বছৰৰ কাৰণে লয় গভৰ্নমেন্টে যেটা পইচা উঠায় মাৰ্কেটৰ পৰা গভৰ্নমেন্টে দুটা ধৰণৰ পইচা উঠায় এটা হল এটো বছৰ আমাৰ যিমান দৰকাৰ আছে হিখিনি আৰু এটা হল আমি লৈছো কিন্তু আমি ৰিটাৰ্ণ কৰিম আমি 5 বছৰ 10 বছৰ 50 বছৰ 40 বছৰ পিছত So T bills government এটা বছৰতে ৰিটাৰ্ণ কৰিব লাগিব GSEC government যেতিয়া 20 years বা 25 যেটো কাৰণে একচুয়ালি ওলাইছিলে তুমি যেতিয়া লবা তাত লিখা থাকিব টেনিয়ৰ কিমান হয় সেই টেনিয়ৰৰ শেষত সেই পইচাটো ৰিটাৰ্ণ কৰিব
চ' TSEC তোমাৰ 91 days, 182 days আৰু 364 daysৰ কাৰণে ওলায়. সেই তুলনাত তোমাৰ গভৰ্ণমেণ্ট ছিকিউৰিটি 5 to 40 yearsৰ কাৰণে হয়. T-bills are zero coupon bonds. আমি ফাৰ্ষ্টত চেপ্টাৰত পঢ়িছিলোঁ যে জিৰ' কুপন বণ্ডছ কি হয়. চ' জিৰ' কুপন বণ্ডছ হ'ল তুমি ফাৰ্ষ্টতে ডিছকাউণ্টত উঠাবা আৰু তোমাক কোনো ইণ্টাৰেষ্ট দিয়া নহয়. লেটছ চে তোমাৰ ট্ৰেজাৰী বিল 100 টকাৰ গভৰ্ণমেণ্টে ওলাইছে. তুমি ক'লা মই 91ত লৈ ল'ম অকশ্যনত, আৰু মই ক'লোঁ যে 90 rupeesত মই লৈ ল'ম. কিয় তুমি 100 টকাৰ কাৰণে 91 rupees গভৰ্ণমেণ্টক দি আছা আৰু মই 100 টকাৰ কাৰণে 90 rupees গভৰ্ণমেণ্টক দি আছোঁ. চ' গভৰ্ণমেণ্টত এইটো লাভ হ'ব. চ' গভৰ্ণমেণ্টে তোমাক দি দিব 91 rupeesত. 91 days পিছত গভৰ্ণমেণ্টে তোমাক 100 টকা ঘূৰাই দি দিব. চ' তোমাক ইণ্টাৰেষ্ট নিদিয়ে, বাছ তুমি উঠাওঁতে ডিছকাউণ্টত উঠাব লাগিব. কিন্তু গভৰ্ণমেণ্ট ছিকিউৰিটি যিটো হয় তোমাৰ জুলাই আৰু ডিচেম্বৰত তোমাৰ যিমান পাৰ্চেণ্টত তুমি একচুৱেলি উঠাইছা, লেটছ চে 7%ত তুমি ল'লা, 7%ৰ তোমাৰ যিমান কেপিটেল হয় তাৰ 7%, 3.5% জুলাইত দি দিব আৰু 3.5% তোমাক ডিচেম্বৰত দি দিব, তোমাৰ একাউণ্টত ক্ৰেডিট কৰি দিব. কেতিয়ালৈকে 20 years, 25 years যিমান দিনলৈকে তুমি একচুৱেলি লৈছা. T-bills are money market and GSEC are capital markets. Capital markets মানে হ'ল লং টাৰ্ম বহুত বেছি পইচাৰ কাৰণে উঠাই আছে, দেট ইজ কেপিটেল. মানি মাৰ্কেট 1 বছৰৰ কাৰণে লৈ আছে, চ' দেট ইজ মানি মাৰ্কেট. এণ্ড T-bills are issued by গভৰ্ণমেণ্ট অফ ইণ্ডিয়া. ষ্টেট গভৰ্ণমেণ্টছে ইছ্যু কৰিব নোৱাৰে. তেনেকৈ তোমাৰ GSEC গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইছ্যু কৰে. আৰু GSECৰ দৰেই ষ্টেট গভৰ্ণমেণ্টেও এটা ধৰণৰ GSEC ইছ্যু কৰে, তাক কোৱা হয় SDL, ষ্টেট ডেভেলপমেণ্টেল লোনছ. তোমাৰ ষ্টেট গভৰ্ণমেণ্টে যেতিয়া GSEC ইণ্ট্ৰডিউচ কৰে তাক GSEC বুলি কোৱা নহয়, তাক SDL বুলি কোৱা হয়. ফাণ্ডা তাৰ একেই, যে ষ্টেট গভৰ্ণমেণ্টৰ পইচা দৰকাৰ 20-25 বছৰৰ কাৰণে, আৰু তোমাক এনেকৈ জুলাই আৰু ডিচেম্বৰত ইণ্টাৰেষ্ট ক্ৰিয়েট কৰি দিয়া হ'ব. চ' দিছ ইজ দ্য ডিফাৰেঞ্চ বিটুইন T-bills এণ্ড GSEC. চ' এতিয়া আমি চাওঁ RBIৰ যিটো আমি কৈছিলোঁ যে বেলেঞ্চ শ্বীটত তোমাৰ কি কি থাকে, এছেট, তোমাৰ সম্পত্তি, বা বেংকৰ ক্ষেত্ৰত যদি চাওঁ তুমি যাক পইচা দিছা, পাবলগীয়া পইচা, আৰু লাইবিলিটি তুমি যাৰ পৰা পইচা লৈছা, যাক তুমি পইচা ঘূৰাই দিব লাগিব, আৰু শ্বেয়াৰ হোল্ডাৰ ইকুইটি. ইকুইটি মানে শ্বেয়াৰ হোল্ডাৰৰ পইচা কিমান লাগি আছে. যদি আমি RBI এছেট আৰু লাইবিলিটি চাওঁ, এনেকৈ চাব লাগিব আমি. লাইবিলিটি যিটো কৈছিলোঁ কাৰেঞ্চি ইন চাৰ্কুলেশ্যন, কিয় RBI প্ৰিণ্ট কৰি ওলাইছে, চ' RBI লাইবিলিটি হ'ল সিমান কাৰেঞ্চি. আৰু RBI তাত তোমাৰ এছেট কি আছে, RBI গ'ল্ড কইনছ ৰাখে, গ'ল্ড বুলিয়ন ৰাখে. বুলিয়ন মানে তোমাৰ বেচিকেলি গ'ল্ড বাৰ্ছ, ডাঙৰ ডাঙৰ গ'ল্ড আইটেম যিখিনি আছে, জুৱেলাৰী নহয়, মষ্টলি তোমাৰ গ'ল্ড বাৰ্ছ হয়. আৰু বণ্ডছ অফ ফৰেইন গভৰ্ণমেণ্টছ, RBI ফৰেইন গভৰ্ণমেণ্টছৰ বণ্ড উঠাই ইণ্টাৰেষ্ট লয় তাৰ ওপৰত, চ' সেই বণ্ডছবোৰো থাকে. গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ছিকিউৰিটিজ, অভিয়াছলি GSEC তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইছ্যু কৰি আছে আৰু মেনেজ কোনে কৰি আছে, RBI. চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখিনি ছিকিউৰিটি, যিখিনি কাগজ পত্ৰ আছে সেইখিনি RBI তাত থাকে. আৰু তোমাৰ ৰুপি কইনছ আৰু তোমাৰ 1 টকীয়া নোট, সেইখিনি RBIৰ এছেট হয়. কিন্তু যিখিনি নোটছ তোমাৰ 500 টকীয়া, 2000 টকীয়া, সেইবোৰ যে নোটছ আছে সেইবোৰ কিন্তু লাইবিলিটি RBI. তোমাৰ 1 টকীয়া নোট আৰু কইনছ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইছ্যু কৰে, সেইকাৰণে RBIৰ কাৰণে সেইটো এছেট হয়. RBI তাত গৈ জমা হৈ যায়, চ' RBIৰ কাৰণে সেইটো এছেট হয়. আৰু বেলেঞ্চ শ্বীটৰ হিচাপে যিটো ক'লোঁ, এছেট আৰু লাইবিলিটি একেই হ'ব লাগিব. চ' কাৰেঞ্চি ইন চাৰ্কুলেশ্যন ইমানেই থাকে যিমান গভৰ্ণমেণ্ট RBI তাত এছেট আছে. যিমান এছেট বাঢ়ি যাই থাকিব সিমানে সিহঁতে কাৰেঞ্চি চাৰ্কুলেশ্যন বঢ়াবও পাৰিব. মেণ্ডেট একচুৱেলি গ'ল্ডৰ মেণ্ডেট যিটো দিয়া হৈছিলে তোমাৰ, ডেট ৱাজ ইন অৰিজিনেল RBI এক্ট 1934 এক্টত মেণ্ডেট কৰিছিলে যে গভৰ্ণমেণ্ট RBI তাত গ'ল্ড থাকিব লাগিব, আৰু এতিয়ালৈকে দেৰ ইজ ন' চেঞ্জ. চ' RBI গ'ল্ড ৰাখিছে তেওঁলোকৰ এছেটৰ লিষ্টত.